প্ৰিয় দৰ্শক, আজিৰ এই অনুষ্ঠানটো কোনো ৰাজনৈতিক দলৰ হৈ প্ৰচাৰৰ বাবে নহয়। আজিৰ এই অনুষ্ঠানটি কেৱল কৰা হৈছে জ্যোতিষীয় দৃষ্টিভংগীৰে সোঁৱৰণী বিশ্লেষণ হিচাপে। অৰ্থাৎ আমি জ্যোতিষীয় দৃষ্টিভংগীৰে এই সোঁৱৰণী বিশ্লেষণৰ আজিৰ অনুষ্ঠানটি লৈ আহিছোঁ আৰু আমাৰ প্ৰত্যেকজন দৰ্শককে অনুৰোধ জনাইছোঁ সেই দৃষ্টিভংগীৰে আপোনালোকে যাতে এই অনুষ্ঠানটি উপভোগ কৰে। সৰ্বভাৰতীয় পৰ্যায়ৰ দুটা বিশেষ দল আৰু আমাৰ অসম ৰাজ্যৰ দুটা দলৰ দলপতি বিশেষ দুটা ৰাজ্যিক দলৰ দলপতি আৰু তেওঁলোকৰ এতিয়া তেওঁলোকৰ জীৱনত চাগে খুব উমঘাম চলি আছে কাৰণ নিৰ্বাচন সমাগত 2026ৰ নিৰ্বাচন সমাগত আৰু দুটা বিশেষ দলৰ দলপতি দুগৰাকীৰ বিষয়ে আজি আমি কথা পাতিম বিশেষকৈ সেই দুগৰাকী ব্যক্তি সেই দলপতি দুগৰাকী খুবেই চৰ্চিত বৰ্তমান সময়ত আৰু যিকোনো মাধ্যমতে তেওঁলোক খুবেই চৰ্চিত তেওঁলোকৰ বিভিন্ন ধৰণৰ তেওঁলোকে যি সংবাদ মাধ্যমত তেওঁলোকৰ বক্তব্য ৰাখে তাৰ ওপৰত বা দুটা বিশেষ দলৰ জনমানসত আৰু বিশেষ দলৰ দলপতি হিচাপেও তেওঁলোক খুবেই বেছি জনপ্ৰিয় আৰু চৰ্চাত আছে গতিকে সেই দুজন ব্যক্তি হৈছে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু তাৰ লগতে আমাৰ যুৱ প্ৰজন্মৰ যি নেতা আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ আজি আমি সোঁৱৰণী বিশ্লেষণ কৰিম কংগ্ৰেছ দলৰ দলপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ আমি আজি সোঁৱৰণী বিশ্লেষণ কৰিম বুলি ভাবিছো 2026 বৰ্ষত এই দুটা দলক প্ৰতিনিধিত্ব কৰা আমাৰ এই দুগৰাকী বিশেষ ব্যক্তি দুগৰাকীৰ সোঁৱৰণীয়ে কি কয় 2026 বৰ্ষ কোনটো দলৰ দলপতিৰ কাৰণে অতি ভাল হ'ব এয়া পিছে আমি আচলতে কোনো দলক আমি সমৰ্থন বা কোনো দলৰ বিৰোধিতা কৰি পেলাই অনুষ্ঠান নহয় আমি অকল জ্যোতিষীয় যিহেতু আমাৰ অনুষ্ঠানবোৰ জ্যোতিষ শাস্ত্ৰ সম্পৰ্কীয় হয় গতিকে আজি সেই দৃষ্টিভংগীৰে এটি অনুষ্ঠান কৰো বুলি ভাবিলো আৰু তাকেই লৈ আজি আহিছো গতিকে আমাৰ দৰ্শকসকলেও খুব আগ্ৰহেৰে এই বিষয়টো আজি চাব শেষলৈকে থাকিব বুলি আশা ৰাখিছো পিছে কোন জয়ী হ'ব কোন পৰাজিত হ'ব সেয়াটো আমি নাজানো সেয়া আমাৰ ৰাইজৰ হাতত আমাৰ সকলোৰে হাতত কিন্তু আমি সোঁৱৰণীৰ জৰিয়তে অকনমান চাবলৈ চেষ্টা কৰিম যে 2026 বৰ্ষটো কাৰ ফালে ঢাল খাব কোন গৰাকী নেতাৰ ফালে 2026 বৰ্ষটো সুযোগ আছে গ্ৰহই কি কয় বা সম্ভাৱনা কেনেকুৱা ধৰণৰ সেই বিষয়ে কথা পাতিম আৰু এই বিষয়ে সোঁৱৰণী বিশ্লেষণ কৰিব আমাৰ আজিৰ অতিথি আৰু আপোনালোক সকলোৰে পৰিচিত জ্যোতিষ শাস্ত্ৰ বিশেষজ্ঞ ৰমেশ চন্দ্ৰ শৰ্মা শাস্ত্ৰী ডাঙৰীয়াই আহক পলম নকৰো আজিৰ অনুষ্ঠানটিত তেওঁক স্বাগতম জনাও তেওঁক অনুষ্ঠানটিলৈ স্বাগতম হয় বৰ্তমান এই সাম্প্ৰতিক সময়ৰ যেটো অত্যন্ত প্ৰাসংগিক অত্যন্ত চৰ্চিত এনে ধৰণৰ বিষয় কিছু স্পৰ্শকাতৰো যেটো বিষয় লৈ আজি আলোচনাৰ কাৰণে আমাক আমন্ত্ৰণ কৰিলে এই ক্ষেত্ৰত কবলৈ যাওঁতে অকনমান চিন্তা কৰিবলগীয়া কথা তথাপি আমাৰ জ্যোতিষীয় দৃষ্টিভংগীৰে প্ৰত্যেক ব্যক্তিৰেই একোটা জীৱন লৈ আহে মানে এই ধৰাধামলৈ আহে তেওঁলোকৰ জন্ম সময়ত তেওঁলোকৰ কৰ্ম ভাগ্য ধন জনপ্ৰিয়তা আসন সন্মান যশস্যা কেনে ধৰণে কি হ'ব এই কথাবিলাক তেওঁলোকে জন্মৰ সময়তে লৈ আহে গতিকে আমি সৰ্বসাধাৰণ ব্যক্তিৰ দৰে জ্যোতিষীয় দৃষ্টিভংগীৰে আমি আলোচনা কৰিব লাগিব এতিয়া আমি আহো প্ৰথমতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জন্ম চক্ৰ অনুযায়ী তেখেতৰ ব্যক্তিত্ব তেখেতৰ কৰ্ম এই বিষয়ত আমি জ্যোতিষীয় দৃষ্টিভংগীৰে কি কয় বা গ্ৰহ স্থানসমূহে কেনে ধৰণে তেওঁৰ নেতৃত্ব বা তেওঁৰ ব্যক্তিত্বৰ কি ফোকাস কৰে এই বিষয়ত আমি আলোচনা আগবঢ়াব বিচাৰিছো তেখেতৰ জন্ম আমি যেটো নেট যোগে যেটো পাইছো সেই হিচাপে আমি ক'ব লাগিব তেওঁৰ মানে উইকিপিডিয়াত বা নেটত যেটো সঘনাই চৰ্চিত হৈ থাকে সেই চৰ্চিত হোৱা চন তাৰিখখিনিৰ ওপৰত বা সময়খিনিৰ ওপৰতেই এটা আমি চক্ৰ তৈয়াৰ কৰিছো আৰু তেখেতৰ জন্ম 1 ছেপ্টেম্বৰ 1969 চন আৰু আবেলিৰ 2 বজাৰ আশে-পাশে দেখুৱা হৈছে সেই হিচাপে তেখেতৰ যেটো চক্ৰ সাধাৰণত চৰ্চালৈ আহে সেই চক্ৰটো হৈছে তেখেতৰ কৰ্কট ৰাশি আৰু মিথুন লগ্ন কৰ্কট ৰাশি আৰু মিথুন লগ্ন তাৰ পিছত অন্যান্য গ্ৰহবিলাকৰ স্থানবিলাক মানে স্থান অনুপাতে দিয়া আছে কিন্তু মূলত যেহেতু লগ্ন আৰু চন্দ্ৰৰ ওপৰতেই এজন ব্যক্তিৰ ব্যক্তিত্বৰ কথাখিনি বিশ্লেষণ কৰাৰ ক্ষেত্ৰত আগবাঢ়ে কাৰণ লগ্নক প্ৰাধান্য দিয়া হয় গতিকে তেখেতৰ এই যে মিথুন ৰাশিত লগ্ন হৈছে এই লগ্নৰ পৰা বা এই লগ্ন ৰাশিটোৰ বৈশিষ্ট্য কি যদি এই কথাখিনি আমি বিশ্লেষণ কৰি চাওঁ তেনেহলে মিথুন ৰাশিৰ অধিপতি হৈছে বুধে বুদ্ধি প্ৰদায়ক তেখেত বুদ্ধিৰ ক্ষেত্ৰত যথেষ্ট বিচক্ষণ ব্যক্তি হ'ব লাগিব বুদ্ধিত বৃহস্পতি আৰু আমাৰ তিনিটা ধাৰা আছে আমাৰ মেষ ৰাশিক স্থিৰ ৰাশি বুলি কয় স্বৰ ৰাশি বুলি কয় বৃষ ৰাশিক স্থিৰ বুলি কয় আৰু মিথুন ৰাশিক দ্বিখৰী ৰাশি বুলি কয় মানে স্বৰ স্থিৰ দুটা এতিয়া যেহেতু মিথুন ৰাশিটো দ্বিখৰী ৰাশি অৰ্থাৎ দ্বৈত ভাৱৰ চৰিত্ৰ আছে তেওঁ স্থিৰো তেওঁ স্বৰো
অৰ্থাৎ স্বৰ মানে তেওঁ প্ৰয়োজন সাপেক্ষে অতিবক্তা অতিবুদ্ধি এই প্ৰয়োগ কৰে আৰু প্ৰয়োজন সাপেক্ষ প্ৰয়োজনত তেওঁ অতি গম্ভীৰ এই দুটা বৈশিষ্ট্য বা স্বভাৱেই তেওঁৰ লগ্নত দেখা পোৱা যায় সেয়েহে মিথুন লগ্নৰ ব্যক্তিসকলৰ এই স্বভাৱটো থাকে তেওঁ সময়ত বহুত বক্তা হ'ব পাৰে বহু বলকি হ'ব পাৰে আৰু সময়ত বহুত গম্ভীৰ হ'ব পাৰে কমকৈ ক'ব পাৰে জোখতহে ক'ব বা ক'বলগীয়াতকৈও কম ক'ব পাৰে গতিকে তেনেধৰণৰ তেওঁ স্বভাৱযুক্ত হ'ব পাৰে 2 নম্বৰ কথা দ্বিতীয় স্থান লগ্নক এক ধৰা হয় গতিকে একৰ পৰা আমি যদি আৰম্ভ কৰিলো দ্বিতীয় স্থান হয় মিথুনৰ দ্বিতীয় স্থান হয় কৰ্কট ৰাশি আৰু কৰ্কট ৰাশিৰ অধিপতি হৈছে চন্দ্ৰ চন্দ্ৰ স্বঘৰত আছে ধনস্থানত আছে তেওঁৰ কি ধন আছে তেওঁৰ বিদ্যা ধন আছে তেওঁৰ শাৰীৰিক যিটো সৌন্দৰ্য ধন আছে তেওঁৰ ধন টকা পইচা পাৰ্থিৱ ধন টকা পইচা আছে তেওঁৰ যশস্যা ধন আছে তেওঁৰ কৃতি ধন আছে গতিকে তেওঁ যথেষ্ট ধনৱান তেওঁৰ এই যে দ্বিতীয় স্থানত মানে স্বঘৰী চন্দ্ৰ থাকিল অৰ্থাৎ তেওঁৰ যে কৰ্কট ৰাশি হল এই কৰ্কট ৰাশি হোৱাৰ তাৰ আগৰ মিথুন ৰাশিৰ যে লগ্ন হল গতিকে দ্বিতীয় স্থান হিচাপেহে চন্দ্ৰৰ ৰাশিটোক দ্বিতীয় স্থান হিচাপেহে পৰিগণিত হৈছে আৰু দ্বিতীয় স্থানতে চন্দ্ৰ স্বঘৰী হৈ থকাৰ কাৰণে তেওঁৰ আটাইকেইটা দিশত যিটো দিশতে তেওঁ হাত দিয়ে সেইটো দিশতে তেওঁ কৃতকাৰ্য হোৱাৰ সুযোগ আছে আৰু চন্দ্ৰই সদায় মনটো ঊৰ্ধ্বগামী উচ্চাকাংক্ষী কৰি ৰাখে গতিকে সেই উচ্চাকাংক্ষাটো দেখা গৈছে যদি লগ্ন কিবা কাৰণত চন্দ্ৰৰ ঘৰত বা কৰ্কটত হলহেঁতেন তেনেহলে তেওঁৰ সেই উচ্চাকাংক্ষা তেনেধৰণে হয়তো নাপালেহেঁতেন কিন্তু বুধে বুদ্ধি প্ৰদায়ক বুধৰ স্থানত হোৱাৰ কাৰণে তেওঁৰ বুদ্ধিমত্তাৰ জৰিয়তে আৰু চন্দ্ৰ দ্বিতীয় স্থানৰ থকাৰ কাৰণে তেওঁৰ উচ্চাকাংক্ষাৰ জৰিয়তে তেওঁ উচ্চ স্থানলৈ আজি হয়তো অসমৰ মুখ্যমন্ত্ৰী হৈছে তেওঁ কিন্তু অসমতে যে মুখ্যমন্ত্ৰী হৈ থাকিব এনেধৰণৰ নহয় তেওঁ আৰু সৰ্বভাৰতীয় দৃষ্টিত তেওঁ ভাৰতৰ নেতৃত্ব দিব পৰা গুণ সেই চন্দ্ৰ স্থানৰ পৰা দি আছে গতিকে ভৱিষ্যতে তেওঁৰ পৰা আমি সেই কথাটো কিন্তু দেখিবলৈ পাওঁ লগ্নৰ পৰা চতুৰ্থ স্থান বন্ধু স্থানত বৃহস্পতি আছে বুধৰ ঘৰত বৃহস্পতি অত্যন্ত সুফলদায়ক আৰু তাতে বৃহস্পতিৰ লগত কেতুযুক্ত হৈছে ই ধ্বজযুগ হৈছে গতিকে তেওঁ ধ্বজাবাহক হ'ব লাগে কাৰণে তেওঁ অসমৰ মুখ্যমন্ত্ৰীৰ দৰে এটা পদবী গ্ৰহণ কৰিছে বা ইয়াৰ জৰিয়তে এই অসমৰ মুখ্যমন্ত্ৰী হৈ বা তেওঁ বিজেপি দলৰ এজন ধ্বজাধাৰী ব্যক্তিৰ দৰে তেওঁ কিন্তু কাম কৰি আছে বৃহস্পতিৰ লগত কেতুযুক্ত হোৱা হেতুকে তেওঁৰ ধৰ্মীয় আধ্যাত্মিক দিশটোত আগবঢ়া হ'ব আধ্যাত্মিক দিশৰ প্ৰতি তেওঁৰ এটা দুৰ্বলতা থাকিব এই কথাটো আমি দেখিবলৈ পাওঁ তাৰ পিছতে আমি দেখো পঞ্চম স্থানত মংগল আছে মংগল তুলা ৰাশিত আছে আৰু লগ্নৰ পৰা সেইটো পঞ্চম স্থান হয় লগ্নৰ পৰা পঞ্চম স্থানত মংগল আছে মংগল হৈছে সেনাপতি মংগল হৈছে গ্ৰহৰ ভিতৰত সেনাপতি গতিকে তেওঁৰ যিটো নেতৃত্ব বহন কৰা ক্ষমতাটো আৰু মন্ত্ৰণা তেওঁৰ কিছু কুমন্ত্ৰণাও থাকিব নাথাকা নহয় তেওঁৰ মংগল যিহেতু কাৰ শুক্ৰৰ ঘৰত বহি আছে শুক্ৰ হল মন্ত্ৰণাদাতা আৰু শুক্ৰৰ ঘৰত মংগল বহিছে তেওঁৰ সেনাপতিত্ব নেতৃত্ব বহন কৰিব পৰা ক্ষমতা এইটো তেওঁ বহুত দূৰলৈ তেওঁক আগবঢ়াই লৈ যাব এই নেতৃত্ব বহন কৰিব পৰা ক্ষমতাটো তেওঁৰ অসমত বা ৰাজ্যৰ ভিতৰতে সীমাবদ্ধ নাথাকে এইটো সৰ্বভাৰতীয় দৃষ্টিত আগবাঢ়ি যোৱাৰ সুযোগ আছে তেওঁৰ এই ক্ষেত্ৰত আৰু তেওঁৰ এই যেহেতু এই পঞ্চম স্থানটোত মংগলে সেই অভিব্যক্তিটো প্ৰকাশ কৰি আছে আৰু লগে লগে দেখা যায় যে তেওঁৰ অষ্টমত লগ্নপতি বুধ আৰু তৃতীয়পতি ৰবি সিংহ ৰাশিৰ অধিপতি ৰবি একলগ হৈ অষ্টম স্থানত আছে লগ্নৰ পৰা অষ্টম স্থানত এইটো কিন্তু বহুত ভাল লক্ষণ বা ভাল কথা বুলি ক'ব নোৱাৰি কিন্তু বুধাদিত্য যুগৰ তৃতীয়পতি যেহেতু অষ্টমত থাকিলে থকাৰ কাৰণে এইটো বেয়া হোৱা নাই কিন্তু লগ্নপতি যে অষ্টমত থাকিল এইটোৱে অকমান তেওঁ মানে দিগদাৰ কৰিছে এই কথাটোৱে কি কৰে তেওঁ বহু সময়ত মানে নিজৰ স্বাৰ্থৰ বিষয়ে বহু সময়ত কাম কৰিব আৰু তেওঁৰ নিজৰ পদবী বা নিজৰ মৰ্যাদা ৰক্ষাৰ কাৰণে তেওঁ যিকোনো পৰ্যায়লৈকে আগবাঢ়িব পাৰে এইটো হৈছে তেওঁৰ লগ্নপতি অষ্টমত থকাৰ আৰু ৰবিৰ লগত লগ লাগি থকাৰ এই কথাটো হৈছে গতিকে বহুত অষ্টমত হৈছে এইটো অত্যন্ত কূটনৈতিক কৌশল সম্পন্ন বা কূটনৈতিক নীতি অৱলম্বন কৰি তেওঁ কাৰোবাৰ কান্ধত ভৰি দি আগবঢ়াৰ যিটো প্ৰৱণতা এই বস্তুটো তেওঁৰ মাজত থাকিব এই কথাটো অষ্টমৰ বুধে দি আছে আৰু তেখেতৰ যেহেতু দশম স্থানত শুক্ৰ তুংগী হৈছে দশম স্থান হৈছে মীন ৰাশিত শুক্ৰ তুংগী হয় আৰু তাতেই শনি আৰু ৰাহু আছে শনিও ৰাজকাৰক গ্ৰহ তেখেতৰ দশম স্থানত শনি আছে বৃহস্পতিৰ ঘৰত ৰত্নাংকুৰ যুগ হৈ আছে বৃহস্পতিৰ ঘৰত শনি থাকিলে সাধাৰণতে ৰত্নাংকুৰ যুগ গতিকে ৰত্ন অংকুৰিত মানে ৰত্নৰ পৰিপূৰ্ণ হ'ব লাগে তাৰোপৰি শুক্ৰ যিহেতু তুংগী হৈ আছে শুক্ৰ মন্ত্ৰীৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ বিশাৰদ গতিকে তেওঁৰ তৎক্ষণাত কাউণ্টাৰ দিব পৰাকৈ যিটো বুদ্ধি যিটো বাকচাতুৰ্য এই বাকচাতুৰ্যতা তেওঁৰ এই দশম স্থানৰ পৰা আহে আৰু কৰ্মস্পৃহাৰ কৰ্মক্ষমতাটো তেওঁৰ যথেষ্ট বাঢ়ি থকা দেখিছো আৰু এই বছৰত বিশেষকৈ তেওঁৰ যিহেতু বৰ্তমান বৃহস্পতি লগ্নতে আছে গলেও দ্বিতীয় স্থানলৈ চন্দ্ৰৰ স্থানলৈ কৰ্কটলৈ যাওঁ হৈ আছে বা বৃহস্পতিয়ে কৰ্কটলৈ আহি উঠি আকৌ মিথুনলৈ লগ্নত তেওঁৰ অধিষ্ঠিত হৈ আছে গতিকে বৰ্তমান সময়ত তেওঁৰ দেখা গৈছে যে 2026 চনে তেওঁক এটা সুবৰ্ণ সুযোগ বা এটা তেওঁ আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত এটা সুন্দৰ সুযোগ
আগবঢ়াই আছে গতিকে তেওঁৰ নেতৃত্বত তেওঁৰ দল যথেষ্ট আগবঢ়াই লৈ যোৱাত তেওঁ এটা মানে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি থাকিব বুলি দেখুৱাইছে আগন্তুক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যিটো আমি চক্ৰ বা যিখিনি সময় আমি পাইছিলো সেই সময়সূচী অনুমতে অংকৰ জৰিয়তে জ্যোতিষীয় অংকৰ জৰিয়তে আমি যিটো চক্ৰ পালো এই চক্ৰটোৰে দেখা গৈছে যে তেখেতৰ মিথুন লগ্নৰ আৰু কৰ্কট ৰাশিৰ ব্যক্তি হোৱা হেতুকে তেখেতৰ সন্মুখত তেখেতৰ পিছত যথেষ্ট শত্ৰু থাকিব নাথাকে নহয় ৰাজনীতিতো শত্ৰু থাকিবই কিন্তু ৰাজনীতিত নগলেও এনেধৰণৰ ব্যক্তিৰ যথেষ্ট শত্ৰু থাকে কিন্তু সন্মুখত তেওঁৰ আগত শত্ৰুতা কৰাৰ সাহস কৰিব নোৱাৰে এই কথাটো তেওঁৰ শুক্ৰৰ লগত শনি ৰাহু থকাই তেওঁ শত্ৰুক দমন কৰিব পৰা ক্ষমতাটো দশমত যিহেতু তেওঁৰ শুক্ৰৰ লগত শনি ৰাহু আছে থকাৰ কাৰণে শত্ৰুক দমন কৰিব পৰা ক্ষমতাটো তেওঁৰ আছে দেখা যায় 2026 চনৰ আগন্তুক হ'বলগীয়া লোকসভাৰ যিটো নিৰ্বাচন আহিছে তাত তেওঁৰ ৰাশি চক্ৰৰ বিশ্লেষণৰ পৰা আমি দেখিছো তেওঁৰ যথেষ্ট এটা সবল নেতৃত্বই এটা আগবাঢ়ি যোৱা তেখেতক সহায় কৰিব আৰু তেখেতে অকল অসমৰ বা ৰাজ্যৰ ভিতৰতে থাকিবলগীয়া ব্যক্তি নহয় চক্ৰ হিচাপে আৰু তেখেতৰ চক্ৰৰ যিটো গ্ৰহৰ বল এই গ্ৰহ বলে দেখুৱাই আছে যে তেখেতে এক সৰ্বভাৰতীয় পৰ্যায়ত নেতৃত্ব দিব পৰা গুণ তেওঁৰ চক্ৰত বিদ্যমান হয় এয়া আছিলে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ শুৱনিৰ বিষয়ে কিছু কথা এতিয়া আমাৰ আৰু এগৰাকী আমাৰ খুব উদীয়মান উঠি অহা আমাৰ এজন নেতা আছে যুৱ প্ৰজন্মৰ মাজত খুবেই জনপ্ৰিয় তেখেত আৰু তেখেত হৈছে আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া গতিকে সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াৰ বিষয়ে আমি পাতো আমি মানে সামাজিক মাধ্যমত যিটো তেওঁৰ জন্মৰ তাৰিখ সময় বা ডেটটো পাইছো বা স্থানটো পাইছো উল্লেখ আছে সেই তাৰে ওপৰত ভিত্তি কৰি আমাৰ শুৱনিখন আমি তৈয়াৰ কৰিছো গতিকে সেই তাৰে ওপৰত ভিত্তি কৰি আমি শুৱনিখন বিশ্লেষণ কৰিম হয় কাৰণ আন এগৰাকী ব্যক্তি সৰ্বভাৰতীয় দলৰে অসম প্ৰদেশৰ এগৰাকী মুখ্য নেতা বুলি ক'ব লাগিব গতিকে এতিয়া যেহেতু তেওঁ সেই দলৰ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ এইটো আছে বা সভাপতিৰ দৰে আসনত অধিষ্ঠিত হৈ আছে গতিকে তেওঁৰ বিষয় আমি যদি আলোচনা নকৰো তেনেহলে আধৰুৱা গতিকে কৰিবই লাগিব তেখেতৰ ইউক্লিপিডিয়া মতে আমি যিখিনি তথ্য পাইছো সেই তথ্যৰ ওপৰত ভিত্তি কৰিহে আমি এই চক্ৰ এটা তৈয়াৰ কৰিছো জ্যোতিষীয়ভাৱে সেইখিনি আমি অংক কৰি মানে এটা চক্ৰ কৰিছো আমি যিটো পাইছো সেইটোৰ ওপৰত আমি তেখেতৰ নামৰ ওপৰত ভিত্তি কৰিও কৰা হৈছে গতিকে সেইখিনি আৰম্ভণিতে আমি কৈ লৈছো এতিয়া চক্ৰটোৱে কি কয় হয় চক্ৰটোৱে কৈছে তেখেতৰ যিহেতু নামটো হিচাপে তেওঁৰ ৰাশি আৰু নাম একে আছে তেখেতৰ নাম যিহেতু গৌৰৱ গগৈ মাননীয় গৌৰৱ গগৈ গতিকে গৌৰৱ গগৈ ডাঙৰীয়াৰো ৰাশি কুম্ভ ৰাশি হিচাপে তেখেতৰ শনি স্থানত শনি ৰাজকাৰক গ্ৰহ কিন্তু শনি হল গ্ৰহৰাজ গতিকে গ্ৰহৰাজৰ স্থানতেই তেওঁৰ ৰাশি মন কৰক গতিকে কুম্ভ ৰাশিত এই অধিপতি যিসকল বা কুম্ভ ৰাশিত যিসকল ব্যক্তিৰ হয় তেওঁলোকৰ যথেষ্ট ৰাজনৈতিক দিশৰ বা কূটনৈতিক দিশৰ বিচক্ষণতা থাকে সি তৃণমূল পৰ্যায়ৰ নেতাৰ পৰা যদি আমি আৰম্ভ কৰো তেনেহলে দেখা যায় কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ বা মেষ ৰাশিৰ ব্যক্তিসকলৰ এক নেতৃত্ব বহন কৰিব পৰা ক্ষমতা এটা থাকে গুণগতভাৱে আৰু তেওঁৰ যিহেতু পঞ্চম স্থানত মিথুন ৰাশিত ৰাহু তুংগী হৈ আছে যাৰ ৰাহু তুংগী হয় যাৰ ৰাহুৱে মানে তুংগ স্থানত থাকে তেওঁলোকৰ কেতু তুংগ হয় গতিকে কেতুৱে ধনু ৰাশিত তুংগ হৈছে ধনু ৰাশি বৃহস্পতি স্থান গতিকে ৰাহু তুংগী হৈ আছে কেতু তুংগী হৈ আছে গতিকে ৰাহু কেতু তুংগী হৈ আছে আৰু এতিয়া ৰাহু তুংগী যাৰ হয় তেওঁতো ৰাজ পদবী প্ৰাপ্তি হয় আৰু তেওঁ মানে অকল নিয়মতে তেওঁ এতিয়া অসম প্ৰদেশ কংগ্ৰেছৰ বা সভাপতিত্বৰ দৰে এক দায়িত্ব লৈ ঘূৰি আহিছে কিন্তু তেখেতেও এগৰাকী সৰ্বভাৰতীয় ভিত্তিৰ নেতা হোৱাৰ যোগ্যতা এই চক্ৰটোৱে দেখুৱাই আছে তেখেতৰো যিটো বাক চাতুৰ্যতা বা বাকপটুতা বাক বিচক্ষণতা সেইটো তেখেতৰো মানিব লাগিব কিয় তেখেতৰ যিটো ৰাশিত চন্দ্ৰটো বহিছে সেই ৰাজ্যাধিপতি তেখেতৰ বুধৰ লগত আছে বুধে বুদ্ধি প্ৰদায়ক আৰু বুধ শনি একেলগে থাকিলে সি বাক চাতুৰ্য কাৰক হয় তেওঁৰ কথাৰে মানুহক মোহিব পৰা ক্ষমতা এটা থাকে বা তেওঁৰ কথাত এটা আমোদ পায় সেইজন ব্যক্তিৰ কথাত মানে বক্তাই বা শ্ৰোতাই এক আমোদ পায় গতিকে সেই আমোদ দিব পৰা ক্ষমতাটো গৌৰৱ গগৈ ডাঙৰীয়াৰ আছে কাৰণ তেখেতৰ ৰাশিৰ পৰা দেখা যায় যে অষ্টমত শনি আৰু বুধ যিহেতু তাত তুংগী হৈ আছে অষ্টম স্থানত কিন্তু শনিও তাত আছে অৰ্থাৎ ৰাজ্যাধিপতি অষ্টমত থকাৰ কাৰণে এই কাৰণেই তেওঁলোক ৰাজনৈতিক কৈছে আগৰ মুহূৰ্ততো কৈছো যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰো বুধ আৰু সূৰ্য অষ্টমত আছিলে আৰু এতিয়া গৌৰৱ গগৈত আছে বুধ আৰু শনি অষ্টমত আছে মানে ৰাশিৰ অষ্টমত দেখাইছে আৰু সপ্তমত কিন্তু এখেতৰ শুক্ৰ আছে গতিকে শুক্ৰ সপ্তমত থাকোঁতে কেন্দ্ৰীয় শুক্ৰই মন্ত্ৰিত্ব প্ৰদান কৰে শুক্ৰই মন্ত্ৰণাৰ ক্ষেত্ৰত মানে বিচক্ষণতা প্ৰদান কৰে সৰ্বশ্ৰেষ্ঠ বিশাৰদ হ'ব লাগে গতিকে ৰাজনৈতিক দিশৰ যিমানখিনি জ্ঞানেৰে পৰিপূৰ্ণ
অপূৰ্ণ গতিকে এওঁৰো পৰিপূৰ্ণতা থাকিব কিন্তু এওঁৰ শুক্ৰটো অকমান পাপ হৈ আছে থকাৰ কাৰণে সপ্তম স্থানত যিহেতু শুক্ৰটো পাপ হৈ থকাৰ কাৰণে তেওঁৰ কিছু ক্ষেত্ৰত পৰিপূৰ্ণতা থাকিও সেই পৰিপূৰ্ণতা প্ৰকাশত তেওঁ কিন্তু বাধাপ্ৰাপ্ত হয় বহু সময়ত এইটো কথা মানে শুক্ৰক ৰবিয়ে বহুখিনি জুই আৰু পানী শুক্ৰ হল জলকাৰক গ্ৰহ আৰু ৰবি হল অগ্নিকাৰক গ্ৰহ গতিকে এই জলকাৰক আৰু অগ্নিকাৰক গ্ৰহ দুটা যিহেতু সপ্তমত লগ লাগিছে গতিকে সময়ত তেওঁৰ বাক চতুৰ্যতা বা তেওঁৰ ৰাজনৈতিক জ্ঞান গৰিমা যথেষ্ট বেছি আছে যথেষ্ট পৰিপূৰ্ণ কিন্তু তেওঁ সময়ত তাক প্ৰকাশ কৰাৰ ক্ষেত্ৰত তেওঁ জ্যোতি পৰে বা বহু সময়ত অসুবিধাত পৰে এই কথাটো দেখুৱাইছে তেওঁৰ সপ্তম স্থানৰ ৰবি শুক্ৰৰ অৱস্থানে কিন্তু অষ্টম স্থানত যে বুধ তুংগী হৈ শনিৰ লগত আছে ৰাজ্যাধিপতি শনি বুধৰ লগত আছে বুধৰ লগত থাকিলে বুধৰ ঘৰত থাকিলেও ই ৰত্নাংকুৰ যুগ হয় আৰু বুধৰ লগত থাকিলে বাকচাতুৰ্যতা বাঢ়ে গতিকে সাধাৰণতে কূটনৈতিক দিশটো ৰাজনীতিটো কূটনীতি থাকিব লাগিব সেইকাৰণে তেওঁলোক ৰাজনৈতিক বিচক্ষণ পুৰুষ বা ৰাজনৈতিক দিশত তেওঁলোক একোজন নেতৃস্থানীয় বা নেতৃত্ব বহন কৰিব পৰা ব্যক্তি এইটো কাৰণতে তেওঁলোকক মানে দিছে তাৰোপৰি দিছে কি তেওঁলোকৰ যিহেতু নৱম স্থানত তেওঁলোকক কি দিছে বৃহস্পতি নৱম স্থানত মংগল যুক্ত হৈ অৰ্থাৎ তুলা ৰাশিত বৃহস্পতি অৰ্থাৎ কাৰ ঘৰত শুক্ৰৰ ঘৰত বৃহস্পতি থাকি তেওঁৰ ৰাশিৰ ওপৰত পূৰ্ণ দৃষ্টি কৰি আছে কুম্ভ ৰাশিৰ ওপৰত পূৰ্ণ দৃষ্টি কৰি আছে কুম্ভ ৰাশিৰ ওপৰত বৃহস্পতিৰ পূৰ্ণ দৃষ্টি হেতু তেওঁৰ উচ্চ পদবী প্ৰাপ্তি যোগ আছে আৰু এইটো তেওঁৰ পিতৃৰ জৰিয়তে বা গুৰুস্থানীয় ব্যক্তিৰ জৰিয়তে তেওঁৰ উচ্চ পদবী প্ৰাপ্তি যোগ দেখা যায় গতিকে তেওঁ সদায় যিখিনি মানে উদ্ধতন কৰ্তৃপক্ষ বা উদ্ধতন তেওঁৰ জ্যেষ্ঠ নেতাসকল আছে সেইসকলে তেওঁক যথেষ্ট মৰম আদৰেৰে তেওঁক আগুৱাই লৈ যোৱাত সহায় কৰিব এই ক্ষেত্ৰত কিন্তু তেওঁৰ ৰাশিগতভাৱে চক্ৰটোৱে যথেষ্ট শুভ ফল দিছে মানে গুৰুস্থানীয় ব্যক্তিৰ কৃপা তেওঁ গোটেই জীৱনটো লাভ কৰি থাকিব কিন্তু যদি আমি দলীয়গতভাৱে চাওঁ এইবাৰ কুম্ভ ৰাশিত ৰাহু আছে আৰু তেওঁৰ দ্বিতীয় স্থানৰ শনি থাকিলে ৰাহুটো তেওঁৰ তুংগী অৱস্থাত থাকোতে তেনেকে গৈছিলে কিন্তু এতিয়া বৰ্তমান কুম্ভ ৰাশিত ৰাহুটো নিচস্ত হৈ আছে গতিকে নিচস্ত হৈ থকাৰ কাৰণে আৰু কুম্ভ ৰাশিৰ পৰা বৃহস্পতিৰ স্থান যদি চাওঁ তেতিয়াহ'লে বৃহস্পতিৰ স্থানটো সাধাৰণতে বৰ্তমান পঞ্চম স্থানত আছে পঞ্চম স্থানত থকা হিচাপে বৃহস্পতি যদি নৱম স্থানত থাকিলেহেঁতেন তেনেহ'লে কুম্ভ ৰাশিৰ ওপৰত মানে ভাল এটা প্ৰভাৱ এটা পৰিলেহেঁতেন এইবাৰ যিহেতু কুম্ভ ৰাশিৰ ওপৰত ৰবিৰ যিটো গ্ৰহণ লাগি গ'ল সূৰ্য গ্ৰহণ এই সূৰ্য গ্ৰহণেও যথেষ্ট প্ৰতিক্ৰিয়া এটা দুষ্ক্ৰিয়া এটা দিছে গতিকে তেওঁৰ নেতৃত্বৰ সময়ত বহুখিনি নেতা তেওঁৰ ওচৰৰ পৰা আঁতৰি যাব এইটো ৰাহুৱে কৰিছে এইটো কৰাৰ কাৰণে তেওঁৰ অকনমান নিৰ্বল মানে বলহীন কৰিছে অলপ তেওঁৰ কুম্ভ ৰাশিটোক এইবাৰ ৰাহুৱে বলহীন কৰিছে যেনেকে ৰবিৰ পাৱাৰটো ৰাহুৱে গ্ৰহণ যোগে হীন কৰিছিলে তেনেকে 2026 চনত তেওঁৰ যিটো নেতৃত্ব যিটো বলিষ্ঠ আকাৰত থাকিব লাগিছিল সেই বলিষ্ঠ আকাৰত ৰাহুৱে সেইটো কৰিবলৈ দিয়া নাই গতিকে বহু সময়ত তেওঁ এই দিশৰ এই পদবী বা এই দায়িত্ব লোৱাৰ পিছত তেওঁ বহু সময়ত উজুতি খাবলগীয়া হৈছে এই উজুতিটো দিছে কুম্ভ ৰাশিত ৰাহু থাকি কৰা দুষ্প্ৰভাৱ বা প্ৰতিক্ৰিয়া এইটোৰ কাৰণে তেওঁৰ অকনমান অসুবিধা হৈছে কিন্তু এইটো ক্ষেত্ৰত ঠিক তেওঁৰ ব্যক্তিগতভাৱে বৃহস্পতিয়ে তেওঁক সহায় কৰি আছে গতিকে ব্যক্তিগত ভাৱত তেওঁৰ অসুবিধা নাই কিন্তু দলীয় ভাৱত যদি চাওঁ তেওঁ এজন দলীয় মুৰব্বী বৰ্তমান দলৰ মুৰব্বী সেই দলৰ মুৰব্বী হিচাপে বৰ্তমান কিন্তু ৰাহুৱে ৰবিৰ লগত থাকি তেওঁক যথেষ্ট নিৰ্বল কৰিছে আৰু ৰাহুৰ দ্বিতীয় স্থানত শনি থাকি তেওঁৰ ৰাজ্যাধিপতি শনিয়ে দ্বিতীয় স্থানত থাকি বৃহস্পতিৰ স্থানত থাকি যিটো চাৰে ছাতিৰ এটা ভাৱ এটা আনিছে সেই ক্ষেত্ৰতো অকনমান দুৰ্বল হৈছে বা কিছু মতানৈক্যৰ ভিতৰত তেওঁ সোমাই যাবলগীয়া পৰিব পাৰে এই কথাখিনি দেখুৱাই আছে গতিকে আগন্তুক তেওঁৰ কিন্তু যথেষ্ট দীৰ্ঘস্থায়ী ৰাজনৈতিক ভোগ দেখুৱাই থৈছে এই কাৰণেই কুম্ভ ৰাশিৰ চন্দ্ৰই আৰু তেওঁৰ সপ্তমৰ অৰ্থাৎ সিংহ ৰাশিত যিহেতু স্বগৃহী ৰবি আছে আৰু সেই ৰবি যিহেতু স্বগৃহী হৈ আছে গতিকে পাৱাৰ মানে সপ্তমত যিহেতু চন্দ্ৰ আৰু ৰবি আছে গতিকে তেওঁৰ ৰাজনৈতিক ভোগ যথেষ্ট বেছি আৰু তাতে যিহেতু শুক্ৰ আছে গতিকে শুক্ৰৰ পাৱাৰটো আৰু বেছি তেওঁৰ বাক চাতুৰ্য বা বিচক্ষণতা বঢ়ালেহেঁতেন যদি শুক্ৰ ৰবিৰ লগত নাথাকি অন্য গ্ৰহৰ লগত বা বুধৰ লগত যদি থাকিলেহেঁতেন তেনেহ'লে খুবেই বেছি কিন্তু তেওঁৰ জ্ঞানখিনি থকাৰ পিছতো বহু সময়ত তেওঁৰ প্ৰকাশ ভংগীত বা প্ৰকাশত তেওঁ বহু সময়ত অসুবিধাত বা বহু সময়ত সেই প্ৰকাশ কৰিব নোৱাৰে এই কথাখিনিৰ কাৰণে তেওঁ বহু সময়ত জনমানসত অকনমান হেৰি হ'বলগীয়াত পৰে আৰু শুক্ৰটো পাপ হলে তেওঁ কিছু ৰাজনৈতিক দিশত থাকিবই সাধাৰণতে কিন্তু তেওঁ শত্ৰুই বৰ বেয়াকৈ আক্ৰমণ কৰে সেই শত্ৰুক প্ৰটেকশ্যন দিবলৈ যোৱাৰ সময়ত তেওঁক যিখিনি বাক বিচক্ষণতা লাগে সেইখিনি তেওঁৰ আছে কিন্তু প্ৰকাশত তেওঁ সেইখিনি কৰিবলৈ অসুবিধা দিছে কেৱল ৰবিযুক্ত শুক্ৰই গতিকে এইখিনি ঠিক কৰি ল'লে মই এইখিনিতে আৰু এটা কথা সুধিছো আমি যিহেতু গৌৰৱ গগৈ ডাঙৰীয়াৰ মানে সোঁৱৰণি বিশ্লেষণ কৰি আছো এই যোৱা কেইদিনমানত বা কেইমাহ মানৰ ভিতৰত দেখা গৈছে তেওঁ সেই পাকিস্তানৰ সৈতে যিটো সম্পৰ্কৰ কথা ওলালে সেইটো সেই কুম্ভ ৰাশিত যিটো নিচস্ত হৈ আছে বা ৰাহুৰ যিটো প্ৰভাৱ ৰাহুৰ প্ৰভাৱ সেইটোৰ কাৰণে ৰাহুৰ প্ৰভাৱৰ কাৰণে তেওঁ
তেওঁ তেনেধৰণৰ তেনেধৰণৰ সমস্যা বা কিন্তু তেওঁ এগৰাকী নিট এণ্ড ক্লিন ব্যক্তি তেওঁ কিন্তু এজন মানে পৰিষ্কাৰ ৰাজনৈতিক ক্ষেত্ৰত বা নিকা ভাৱমূৰ্তি আছে তেওঁৰ কিন্তু সেই নিকা ভাৱমূৰ্তিটো তেওঁৰ প্ৰকাশত মানে অন্য এটা প্ৰকাশ পাইছে তেওঁৰ নিকা ভাৱমূৰ্তিটো মানে প্ৰকাশ কৰাত বাধা দিছে সেই যে ৰাহুৰ কুম্ভ ৰাশিত আছে তাৰ উপৰি তেওঁ যে শুক্ৰ ৰবিযুক্ত হৈ আছে সপ্তমত ৰবিৰ ঘৰতে শুক্ৰ সোমাইছেগৈ ৰবিৰ লগত এইটোৰ কাৰণে তেওঁৰ ভাৱমূৰ্তিটো সেই নিকা ভাৱমূৰ্তিটো ওলোটা হয় এই ওলোটা হৈ আছে কিন্তু তেওঁ এগৰাকী নিকা ভাৱমূৰ্তি ব্যক্তি হ'ব লাগে মানে হৈছে কি তাৰ কুম্ভ ৰাশিৰ চন্দ্ৰই সেই কথাটো দি আছিলে কিন্তু এই বছৰৰ ক্ষেত্ৰতহে তেওঁৰ এই ৰাহুৰ প্ৰভাৱে তেওঁক অকণমান কিছু সমস্যাৰ সন্মুখীন কৰাইছে বা তেওঁৰ ওপৰত এই বদনাম অনাইছে ৰাহুৱে যেনেকে ছাঁ দিছে ৰাহুৱে যেনেকে কলংক বুলি কয় চন্দ্ৰৰ কলংক বুলি কয় তেনেকে তেওঁৰ নিকা ভাৱমূৰ্তিৰ ওপৰত এক কলংক বা বদনাম যোগানিছে ৰাহুৱে বৰ্তমান 2026 চনত সেইটোৰ কাৰণে তেওঁক অলপ পিছুৱাই নিছে ৰাহুৱে আৰু নিৰ্বল কৰিছে ৰাহুৱে গতিকে এই কথাটো দেখা গৈছে দুয়োখন শৰণীয়ে যদি আমি তুলনা কৰো খুবেই শক্তিশালী দুখনেই সৰ্বভাৰতীয় পৰ্যায়ত যাব পৰা ব্যক্তিত্ব সম্পন্ন লোকৰ দুখন শৰণী আৰু দুজনেই মহান ব্যক্তি বা বিচক্ষণ ব্যক্তি বলিষ্ঠ ব্যক্তি গতিকে সেই তেওঁলোকৰ বলিষ্ঠ ৰাজনৈতিক জ্ঞান বা বলিষ্ঠ নেতৃত্ব দিব পৰা ক্ষমতা সম্পন্ন ব্যক্তি কিন্তু এজনৰ যেহেতু কৰ্কট ৰাশিত যেহেতু এতিয়া বৰ্তমান ভাল বৃহস্পতি লগ্নত এজনৰ আছে আনজনৰ যেহেতু ৰাশিত কুম্ভ ৰাশি গতিকে কুম্ভ ৰাশিত যেহেতু ৰাহু আছে ৰাহুৱে চন্দ্ৰটো গ্ৰাস কৰাৰ নিচিনা হৈছে তাৰোপৰি বৃহস্পতিৰ পজিশ্যনটোও এতিয়া ষষ্ঠলৈ মানে যাব আকৌ হয়তো এজনৰ ৰাশিলৈ যাব এনেদৰে দ্বিতীয় স্থান প্ৰাপ্তি হ'ব এনেধৰণৰ কথাৰে অলপ হিন্দৰী যদি আমি তুলনা কৰি চাওঁ দেখা গৈছে যে এই বছৰত ক্ষেত্ৰতহে ব্যক্তিগত ক্ষেত্ৰত নহয় দলীয় ক্ষেত্ৰত অকণমান গৌৰৱজ্যোতি গগৈৰ ক্ষেত্ৰত এটা দুষ্প্ৰভাৱ পৰিছে ৰাহুৰ আৰু এজনৰ বিশেষকৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ক্ষেত্ৰত বৃহস্পতিৰ এটা সুপ্ৰভাৱ পৰিছে গতিকে এজনৰ দুষ্প্ৰভাৱ এজনৰ সুপ্ৰভাৱটো চাই দেখা যায় মানে দুষ্প্ৰভাৱৰ কাৰণে তেওঁ দলীয় নেতৃত্বত যি ধৰণে ধৰি ৰাখিব লাগে সেই ধৰণৰ ধৰি ৰখাৰ ক্ষেত্ৰত তেওঁ হয়তো বহুত সময়ত অপাৰগ হ'ব আৰু এজনৰ হয়তো দলীয় নেতৃত্ব আগতকৈ দুগুণে বাঢ়িব এই কথাটো হৈছে হয় বহুতখিনি কথা পাতিলো এয়া আছিলে দুগৰাকী ব্যক্তিৰ বিশিষ্ট ব্যক্তিৰ শৰণী বিশ্লেষণ আমি কোনো ৰাজনৈতিক দলৰ হৈ আমি প্ৰচাৰ কৰা নাই এইখিনিতে পুনৰবাৰ ক'বলৈ বিচাৰিছো কোনো ৰাজনৈতিক দলৰ প্ৰচাৰ আমি কৰা নাই কিন্তু আমি সাধাৰণ ব্যক্তি হিচাপে আমি দুখন শৰণী বিশ্লেষণ কৰিছো বা তুলনাহে কৰিছো তুলনাও কৰা নাই ক'বলৈ গ'লে আমি জাষ্ট বিশ্লেষণ কৰিছো মাত্ৰ বিশ্লেষণহে কৰিছো গতিকে সেই দৃষ্টিভংগীৰে আপোনালোকে আমাৰ অনুষ্ঠানটো চাইছে বুলি আমি আশা ৰাখিছো নহয় জানো কেনেকুৱা পালে কমেন্ট কৰি জনাব আৰু নিৰ্বাচন খুবেই সমাগত গতিকে এই আমাৰ বিশ্লেষণটোৱে পিছৰ সময়ছোৱাত কেনেকুৱা ফলাফল দেখুৱাব মিলিবনে নাই সেই বিষয়েও আমি নিশ্চয় আগন্তুক সময়ত আমি দেখিবলৈ পাম আৰু সকলো আমাৰ হাততে আছে জনতাৰ হাতত আছে ৰাইজৰ হাতত আছে উচিত বিচাৰ সকলোৱে কৰিব আৰু দেও ভাল লাগিল আৰু কিছু কথা ভৱিষ্যতবাণী কৰিব পাৰে কিন্তু কিছু কথা এই সময়ত যেহেতু মানে নিৰ্বাচন সমাগত গতিকে এই সময়ত কোৱা কথাও নহয় এইবিলাক কিছুমান কন্ট্ৰভাৰ্সি কথাৰ নিচিনা হ'ব বা গতিকে আমি যেহেতু বিশ্লেষণাত্মক কথাৰেই আমি দেখিছো যে কোনোবা দিশত কোনোবাৰ মানে উজুতি খোৱাৰ ভয় আছে আৰু কোনোবা দিশত কোনোবা এজন মানুহে হয়তো এটা সাফল্যৰ হাঁহিৰ ল'ব পাৰিব গতিকে এই ক্ষেত্ৰত আমি বিচাৰো আমাৰ সকলোৱে বলিষ্ঠ বিৰোধী থাকিলেহে চৰকাৰ ভাল হয় গতিকে চৰকাৰ যি পাৰ্টিয়ে নকৰক তাৰ বলিষ্ঠ বিৰোধী সদায় থাকক আমি এইটো আশা কৰো তেতিয়াহে আমাৰ ৰাজ্যখনৰ উন্নতি হ'ব বিৰোধী দল যিমানেই বলিষ্ঠ হ'ব চৰকাৰে সিমান মানে শাসনত থকা দলটোও সিমানেই ভালকে কাম কৰিব পাৰিব গতিকে আমাৰ কংগ্ৰেছে আহক বা বিজেপিয়ে আহক যিয়ে নাহক বা আন যি দলেই নাহক আহিলে তাৰ বিৰোধী দলটো যাতে বলিষ্ঠ হয় আৰু বলিষ্ঠ দলে যাতে চৰকাৰক সততে সমালোচনা কৰি তাৰ আমাৰ ৰাজ্যখনৰ উন্নতিৰ কল্পে কাম কৰিব পাৰে তাৰ কাৰণে আমি আশা ৰাখি আজিৰ এই বক্তব্যৰ সামৰণি মাৰিব বিচাৰিছো দেও ভাল লাগিলে কথা পাতি আৰু নিশ্চয় আগন্তুক সময়ত আমি এনেদৰে বহুতো কথা পাতি যাম প্ৰিয় দৰ্শক অনুষ্ঠানটি চাই যদি ভাল পাইছে কমেন্ট কৰিব এতিয়ালৈকে যদি চেনেল সাবস্ক্ৰাইব কৰা নাই এনে ধৰণৰ বিভিন্ন অনুষ্ঠান চাবলৈ চেনেলটো আজিয়ে সাবস্ক্ৰাইব কৰিব তাৰ লগতে যদি দেওৰ সৈতে যোগাযোগ কৰিবলৈ বিচাৰিছে জ্যোতিষশাস্ত্ৰ সম্পৰ্কীয় যিকোনো কথা জানিবৰ বাবে তেতিয়াহলে নম্বৰটো আপোনাৰ স্ক্ৰীনত ইতিমধ্যে ৰিফ্লেক্ট হৈ আছে সেই নম্বৰটোতে যোগাযোগ কৰিব পাৰিব আজিলৈ পিছে আমি দুয়োগৰাকী এইখিনিতে আপোনালোকৰ ওচৰৰ পৰা বিদায় ল'ব লাগিব সকলোৱে ভালে কুশলে থাকক সকলোৰে মংগলময় হওক